ৰাজ্যবাসীৰ বাবে এটা খুবেই দুখবৰ পুনৰ হত্যা কৰা হ'ল জুবিন গাৰ্গক প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু খবৰটোৱে সকলোকে কন্দুৱাই তুলিছিল এতিয়াও যেন ৰহস্যৰ আৱৰ্তত জুবিন গাৰ্গৰ মৃত্যু কিন্তু তৎসত্ত্বেও জুবিনদাৰ শেষখন বোলছবি ৰৈ ৰৈ বিনালে চাই অভূতপূৰ্বৰ সঁহাৰি আৰু জুবিনদাৰ প্ৰতি থকাৰ মৰম স্বতঃস্ফূৰ্তভাৱে উৎফুল্লিত হৈ পৰিছে অসমবাসী ৰাইজৰ আগত কিন্তু আজি এটা অতি দুখ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ যে মৃত্যুৰ পাছতো প্ৰাণৰ শিল্পীগৰাকী মৃত্যুৰ পাছতো পুনৰ হত্যা কৰা হ'ল জীৱিত কালতো প্ৰাণৰ শিল্পী জুবিন দায়ে এটা বস্তু সদায় বিৰোধ কৰিছিল সদায় মাত মাতি আহিছিল প্ৰতিবাদ কৰিছিল যেতিয়া বোলছবি এখন চিনেমা গৃহত মুক্তি পায় তেতিয়াই বহু দুষ্টচক কয় কি কৰে তেওঁলোকে মোবাইলত গোপন কেমেৰা দি আবদ্ধ কৰি নিজৰ ছ'চিয়েল মিডিয়াৰ হেণ্ডেলত ভিউজ লাইক আৰু দুটকামান টকাৰ বাবে এই চিনেমাখন আপলোড কৰে জীৱিত অৱস্থাটো সেই যি কাণ্ড সেই কৰ্মকাণ্ডক লৈ জুবিন দাই সদায় মাত মাতি আহিছিল আৰু প্ৰত্যেকটো খোজতে সদায় বিৰোধ কৰি আহিছিল আমি সকলোৱে জানো ছিংগাপুৰত গৈ কিদৰে প্ৰাণশিল্পী জুবিন দাই ৰহস্যময়ভাৱে মৃত্যু হৈছিল আৰু সেই মৃত্যু এতিয়াও ৰহস্য হৈ আছে আৰক্ষী প্ৰশাসনে তদন্ত চলাই আছে কিন্তু আজি কিয় হঠাৎ ক'বলগীয়া হ'ল যে জুবিন দাৰ মৃত্যু 19 তাৰিখে সংঘটিত হৈছিল ছেপ্টেম্বৰ মাহত কিন্তু পুনৰ জুবিন দাৰ মৃত্যুৰ পাছতো হত্যা কৰিলে অসমৰ একাংকৰ নিকৃষ্ট মানুহে তেওঁলোকে জুবিন দাৰ যি সপোনৰ বোলছবি ৰৈ ৰৈ বিনালেখন ইমান কোৱা স্বত্তেও নিজৰ মোবাইলত আবদ্ধ কৰি তেওঁলোকে সামাজিক মাধ্যমত কেৱল কেইটামান ভিউজ লাইক ছাবস্ক্ৰাইবাৰ আৰু টকাৰ বাবে আপলোড কৰিছে যিটো বস্তু আইনৰ সদায় বিৰোধ আৰু এই যি কৰ্মটো সদায় জুবিন দাই প্ৰতিবাদ কৰিছিল যে এনে হ'ব নালাগে প্ৰাণৰ শিল্পীগৰাকীয়ে বাৰে বাৰে কোৱাৰ পাছতো কিছুমান লম্পট তেওঁলোকে কেতিয়াও নিজৰ স্বাৰ্থৰ কথা ভাবি জুবিন দাৰ ৰৈ ৰৈ বিনালে বোলছবিখন সামাজিক মাধ্যমত আপলোড কৰি পুনৰ জুবিন দাক মৃত্যুৰ পাছতো যেন হত্যা কৰিলে এই ক্ষেত্ৰত ছবিখনৰ পৰিচালক ৰাজেশ ভূঞা ডাঙৰীয়াৰ মাত মাতি আহিছে খঙত অগ্নিসমাৰ হৈছে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ মত পোষণ কৰিছে যে এনে কিয় কৰিব লাগে আৰু এওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হ'ব লাগে এনেই জয় জুবিন দা কৰি থাকিলেই নহ'ব প্ৰাণৰ শিল্পীগৰাকী মনে প্ৰাণে ভাল কৰিব হ'লে এনেধৰণৰ কামসমূহৰ পৰা বিৰত থাকিব লাগিব আৰু প্ৰত্যেকে মাতক যাতে এনে কামবোৰ নহয় প্ৰাণৰ শিল্পীগৰাকী ৰৈ ৰৈ বিনালে বোলছবিখন এখন সপোনৰ বোলছবি আছিল এই ক্ষেত্ৰত তেওঁলোকে কিয় এনে নিকৃষ্ট কিছুমান কাম কৰিছে এনে কৰ্মবোৰে জানো জুবিন দাৰ আত্মাই শান্তি পাব তেওঁক জানো মৃত্যুৰ পাছতো আমি পুনৰ এনে কিছুমান কাম কৰি হত্যা কৰা নাই সঁচাকৈ আমি অসমীয়া হিচাপে লাজ পাইছোঁ এনে কাম কৰা সমূহৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনেও কঠোৰ ব্যৱস্থা ল'ব বুলি আমি যি ধাৰণা প্ৰকাশ কৰিছোঁ যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এনেধৰণৰ কৰ্মসমূহৰ পৰা বিৰত থাকক ধন্যবাদ জয় অসম